তোৰ যে এই ফুটবলটো আছে আকাশৰ পৰা পৃথিৱীখন তোৰ এই ফুটবলটোৰ দৰে দেখি ইমান সৰুনে স্কুললৈ গ'লে এই সকলোবোৰ জানিব পাৰিবি এখন বাস্তৱধৰ্মী অসমীয়া চলচ্চিত্ৰ বাস্তৱ জীৱনৰ সত্যতাৰ ওপৰত নিৰ্মিত এই নতুন অসমীয়া ছবিখনে নীৰৱে বিশ্বৰ প্ৰান্তে প্ৰান্তে বিলাইছে একাজলি ৰ'দৰ পোহৰ শেৱালি ফুলৰ সুভাষৰ দৰে প্ৰতিজন চলচ্চিত্ৰপ্ৰেমী দৰ্শকক দিব পাৰিছে অকৃত্ৰিম মাদকতা অসমৰ সাংস্কৃতিক জগতখনৰ সৈতে সুদীৰ্ঘ সময় জড়িত অভিনেতা তথ্যচিত্ৰ নিৰ্মাতাকাৰী পৰিচালক তথা অনেক গুণৰ অধিকাৰী মনোজ ডেকাই অসমীয়া ছবি জগতত নতুনত্বৰ সন্ধানত নিৰ্মাণ কৰি উলিয়াইছে ছানশ্বাইন এগেইন নৱনিৰ্মিত অসমীয়া ছবিখনে ইতিমধ্যে জিলিকি উঠিছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ কঢ়িয়াই আনিছে প্ৰশংসা সুনাম অতি শীঘ্ৰ ৰাজ্যৰ চিত্ৰগৃহত মুক্তি পাবলগীয়া ছানশ্বাইন এগেইন নামৰ শিশু মনস্তত্বৰ এই ছবিখনত প্ৰকৃততে আছে কি কিমান আশাবাদী চলচ্চিত্ৰখনৰ পৰিচালক প্ৰযোজক তথা কলাকুশলী চাওক আমাৰ এক বিশেষ বাৰ্তালাপৰ সফলতাৰ চিঠি নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ এই অনুষ্ঠানত এগৰাকী বিশেষ ব্যক্তি অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছো তেখেত হৈছে ছবি পৰিচালক মনোজ কুমাৰ ডেকা দাদা আমাৰ সৈতে উপস্থিত আছে দাদা আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ যেহেতুকে ছবি জগতত আপোনাৰ এক নাম আছে আৰু নতুনকৈ আপুনি ছবি নিৰ্মাণ কৰি উলিয়াইছে বিশেষকৈ ছবি জগতৰ যি যাত্ৰা সেই যাত্ৰা সম্পৰ্কে প্ৰথমে জানিব বিচাৰিম মই বিশেষকৈ প্ৰথমতে মঞ্চৰ লগত জড়িত আছিলোঁ মঞ্চ অভিনয় কৰিছিলোঁ কলেজত থকা দিনতে তাৰপিছত মঞ্চৰ নাট লিখিছিলোঁ আৰু পৰিচালনা কৰিছিলোঁ তাৰপিছত আহিলোঁ দূৰদৰ্শনলৈকে দূৰদৰ্শনত বিভিন্ন তথ্যচিত্ৰ নিৰ্মাণ কৰিলোঁ তাৰপিছত চিৰিয়েল কৰিলোঁ আৰু বিশেষকৈ অসমৰ প্ৰতিযোগা সাহিত্যিকসকলৰ যিটো কৰ্মৰাজি আছে সেই কৰ্মৰাজিক মই দূৰদৰ্শনৰ যোগেদি দেখুৱাৰ প্ৰয়াস কৰিছিলোঁ কেইবাখনো চিৰিয়েল আৰু টেলিফিল্ম নিৰ্মাণ কৰিছিলোঁ তাৰপিছত চলচ্চিত্ৰ আপুনি যেহেতু নতুনকৈ এখন চিনেমা ধৰক চিনেমা আপুনি ৰিলিজ দিয়া নাই বৰ্তমানলৈকে কিন্তু সেই চিনেমাখনে বৰ্তমান বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে আৰু পৰৱৰ্তী দিনত আপুনিও এই চিনেমাখনক লৈ এৱাৰ্ড লাভ কৰিব আৰু এই চিনেমাখনক লৈ কিমান আশাবাদী একচুৱেলি মই আমাৰ নতুন চিনেমা যিখন আছে সেইখনৰ নাম ছানশ্বাইন এগেইন এইখন বিশেষকৈ শিশু মনস্তত্বৰ ওপৰত আমি নিৰ্মাণ কৰিছিলোঁ চহৰৰ বস্তি অঞ্চলৰ এজাক শিশুৰ সিহঁতৰ মনৰ আশা আকাংক্ষাক কিদৰে মানে বাস্তৱায়িত হয় তাকেই আমি প্ৰতিফলন কৰিবলৈ চেষ্টা কৰিছিলোঁ গতিকে চলচ্চিত্ৰখনে বৰ্তমানলৈকে নিৰ্মাণ কৰাৰ দুমাহমানৰ ভিতৰতে পৃথিৱীৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে তাতে আমি বিভিন্ন এৱাৰ্ডো পাইছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গতিকে তাক লৈ আমি সুখী আৰু আশা কৰিছোঁ আমাৰ অনাগত দিনত আৰু বহুতো আমাৰ যাত্ৰা আৰু বহুত দূৰলৈ যাব ধৰক ছানশ্বাইন এগেইন নামৰ যিখন চিনেমা সেই চিনেমাখনৰ আগতে আপুনি কি কি চিনেমা বনাইছিলে ছানশ্বাইন এগেইনৰ আগতে বিশেষকৈ দূৰদৰ্শনৰ লগতে জড়িত হৈ আছে এইখন মোৰ পূৰ্ণদৈৰ্ঘ্যৰ প্ৰথম চলচ্চিত্ৰ একচুৱেলি মই যিহেতু এজন অভিযন্তা হিচাপে মই বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থাকোঁ গতিকে সময়ো কম পাওঁ গতিকে তাৰ মাজতে সময় উলিয়াই এখন মনৰ হেঁপাহ পুৰাই এইখন চিনেমা কৰিছোঁ আৰু আশা কৰিছোঁ এইখন চিনেমাই আমাৰ অনাগত দিনত বহু দূৰলৈ আমি ছানশ্বাইন কৰিব ছানশ্বাইন এগেইন আৰু যিহেতুকে ছানশ্বাইন এগেইন নামৰ যিখন চিনেমা আহি আছে বৰ্তমানলৈকে সকলোৱে চাব পাৰিব আৰু এই চিনেমাখন বৰ্তমান চলচ্চিত্ৰ জগত অসমীয়া চলচ্চিত্ৰ জগতত এক ভাল দিন আহিছে বুলি ক'ব লাগিব নিশ্চয় দাদা যেহেতু আমি আপোনাক কৈ গৈছোঁ যে অসমীয়া চিনেমা জগতত ভাল দিন আহিছে নহয় জানো ভাল দিন আহিছে একচুৱেলি আমাৰ কি হয় অসমীয়া আমি আমাৰ ইয়াতে যি ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণ হয়
আসলে দুটা ধাৰাৰ ওপৰত বিশেষকৈ আমি চলচ্চিত্ৰ নিৰ্মাণ হয় ইয়াতে প্ৰথমতে আমাৰ অতি মনোৰঞ্জনৰ বাবে আমি নিৰ্মাণ কৰোঁ বিশেষকৈ এই চলচ্চিত্ৰসমূহ আমাৰ বলিউড বা দক্ষিণ ভাৰতৰ ছবিসমূহক অনুসৰণ কৰি বা তেনেকুৱা ধৰণৰ বিষয়বস্তুলৈ কৰা হয় দৰ্শকৰ আনন্দৰ বাবে মনোৰঞ্জনৰ বাবে কৰা হয় আৰু দ্বিতীয়তে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে চলচ্চিত্ৰই আমাৰ সমাজক প্ৰতিফলিত কৰিব লাগে বাস্তৱক প্ৰতিফলিত কৰিব লাগে গতিকে বাস্তৱধৰ্মী চিনেমাৰ প্ৰতি মোৰ আগ্ৰহ বেছি আছে গতিকে মই বাস্তৱধৰ্মী চিনেমা নিৰ্মাণৰ ওপৰত বিশ্বাস কৰোঁ গতিকে আমাৰ চিনেমাখন ছানশ্বাইন এগেইন এখন বাস্তৱধৰ্মী চলচ্চিত্ৰ যেহেতু বহুকেইটা প্লেটফৰ্ম আহিছে ধৰক এমাজন প্ৰাইম নেটফ্লিক্স এইবিলাকতো উপলব্ধ হ'ব নেকি ছানশ্বাইন আমি একচুৱেলি এতিয়াই চলচ্চিত্ৰখন মুক্তি দিয়াৰ কথা ভবা নাই এতিয়াও বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱলৈ আমাৰ ছবিখন পঠিওৱা হৈছে তাত কেনেধৰণৰ ফলাফল পাওঁ চাই লওঁ তাৰপিছত আশা কৰিছোঁ এই বছৰৰ শেষত আমি চলচ্চিত্ৰখন অসমত আৰু বিভিন্ন ঠাইত মুক্তি দিবলৈ সক্ষম যেহেতু ছানশ্বাইন এগেইন নামৰ যিখন চিনেমা দাদাই নিৰ্মাণ কৰিছে আৰু সেই চিনেমাখন শিশু মনস্তত্বৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে আৰু এই যিখন চিনেমা সেই চিনেমাখনক লৈ আপুনি শিশু মনস্তত্বৰ ওপৰত অধিক আপুনি গুৰুত্ব প্ৰদান কৰিছে কেনেকৈ মনলৈ আহিল দাদা যে শিশু মনস্তত্বৰ ওপৰত এই চিনেমাখন বনাব লাগিব একচুৱেলি এই চিনেমাখন কাহিনীভাগ সঁচা ঘটনাৰ ওপৰত নিৰ্মাণ কৰিছোঁ মই মানে আমাৰ গুৱাহাটীৰে মানে বস্তি অঞ্চলত কেইজনমান শিশুৰ তেওঁলোকে কেনেকৈ তেওঁলোকে সংগ্ৰাম কৰিব লগা হয় তেওঁলোকে খেলি ভাল পায় সৰু সৰু ল'ৰাকেইটাই ফুটবল খেলিব বিচাৰে কিন্তু তেওঁলোকে সুবিধা নাপায় এই গোটেইবিলাক বস্তু গোটেইবিলাক মানে কথা একেবাৰে বাস্তৱ ঘটনাৰ লগত মানে জড়িত কথা গতিকে যেতিয়াই মই এই ঘটনাটো দেখিছিলোঁ এনেকুৱা ধৰণৰ ঘটনা তেতিয়া মোৰ আগ্ৰহ বাঢ়িল যে এইখনৰ ওপৰতে এখন ভাল চিনেমা হ'ব পাৰে আৰু বনোৱাটো উচিত কাৰণ অকল শিশুসকলৰ আশা আকাংক্ষাকে ইয়াতে প্ৰতিফলিত কৰা নাই শিশুসকলৰ পৰিয়াল আৰু তেওঁলোকে যিখন সমাজত বাস কৰে সেই সমাজখনৰ প্ৰতিচ্ছবি এইখন চিনেমাত দিবলৈ যত্ন কৰা হৈছে আৰু আপুনি যিহেতু উল্লেখ কৰিছে যে এই চিনেমাখনে পৃথিৱীৰ ভিন্ন প্ৰান্তত ধৰক বিশ্বৰ বিভিন্ন প্ৰান্তত এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ দেশ কেইখনমানৰ নামো আপুনি কৈছে ইটালী ব্ৰাজিল আৰু বিভিন্ন দেশ সেই দেশসমূহত কি ধৰণে বা কেতিয়া এই এৱাৰ্ডসমূহ লাভ কৰিবলৈ চলচ্চিত্ৰখন ব্ৰাজিলৰ কৰোজিনা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছিলে তাতে প্ৰদৰ্শিত হৈছে ইটালীৰ ৰোম পিজমা এৱাৰ্ডছত নমিনেশ্যন লাভ কৰি তাতেও এৱাৰ্ড লাভ কৰিছোঁ তাৰপিছত ছুইডেন ফিল্ম এৱাৰ্ডছত আমি ফাইনেলিষ্ট হিচাপত আছিলোঁ ইষ্টানবুল ইণ্টাৰনেশ্যনেল স্প্ৰিং ফেষ্টিভেল টাৰ্কি তাৰপিছত এতিয়া আমি শেহতীয়াকৈ খবৰ পাইছোঁ যে অহা 5 এপ্ৰিলত থাইলেণ্ডৰ বেংকক ফিল্ম এৱাৰ্ডছত আমি বেংকক ফিল্ম ক্ৰিটিক এৱাৰ্ডছ লাভ কৰিবলৈ সক্ষম হৈছোঁ তাতে আমাৰ গল্ডেন এলিফেণ্ট এৱাৰ্ড আমাক দিবলৈ আমাক নিমন্ত্ৰণ জনাইছে আৰু তাতে আমাৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হ'ব আৰু এই চিনেমাখনৰ ধৰক পৰিচালক আপুনি সহপৰিচালক বা আপোনাৰ প্ৰডিউচাৰ সম্বন্ধে কি ক'ব কোন আছে জড়িত চলচ্চিত্ৰখনৰ প্ৰযোজক নিৰ্মালী দেৱী আৰু কো-প্ৰডিউচাৰ হিচাপত আছে আৰমান আলী ডিঅ'পি নৱকুমাৰ দাস সম্পাদনা ভৱেশ বৈশ্য সংগীত কৰিছে তৰালী শৰ্মাই দেৱজিৎ গায়নে আমাৰ সাউণ্ড ডিজাইনৰ কাম কৰিছে এনে ধৰক চলচ্চিত্ৰখন আপোনাৰ নিৰ্মাণ কৰোঁতে কিমান দিন সময় লাগিছে আৰু কিমান কষ্টৰ বলত আপোনালোকে এইখিনি সাফল্য লাভ কৰিছে আচলতে চলচ্চিত্ৰখন আমি আৰম্ভ কৰিছিলোঁ কেতিয়াবাই একচুৱেলি চলচ্চিত্ৰখনৰ যিটো কাহিনীভাগ আছে কাহিনীভাগে ডিমাণ্ড কৰে যে এই ল'ৰাজনৰ যিজন আমাৰ মেইন প্ৰটাগনিষ্ট আছিল তেওঁলোকৰ দুটা সময়ৰ মানে
কাহিনী আছে গতিকে এটা তেওঁলোক যেতিয়া 10-11 বছৰ থাকে আৰু এটা হ'ল তেওঁলোক যেতিয়া 14 বছৰ হয় গতিকে আমি 10-11 বছৰত শ্বুটিং কৰাৰ পিছত আমি 3 বছৰ অপেক্ষা কৰিছোঁ তেওঁলোক ডাঙৰ হোৱালৈ তাৰপিছত 3.5 বছৰৰ পিছত আকৌ শ্বুটিং কৰি তেওঁলোকৰ ডাঙৰ পাৰ্টটো আমি শ্বুটিং কৰিছোঁ একেখিনি আৰ্টিষ্টেৰে আমি বেছিভাগ কাম কৰিছোঁ গুৱাহাটীতে গুৱাহাটীৰ বস্তি অঞ্চলত আৰু শ্বিলঙতো কিছু শ্বুটিং কৰা হৈছে শ্বুটিঙৰ মাজত কেতিয়াবা আকস্মিক দুৰ্ঘটনা হৈছে তেনেকুৱা কিবা হৈছিলে নেকি সময়ৰ অভিজ্ঞতা কিছুমান তিতা-মিঠা অভিজ্ঞতা আছে একচুৱেলি আমি বস্তি অঞ্চলৰ কিছুমান মানে সঁচা কেৰেক্টাৰ কিছুমান আমি লৈছিলোঁ যে তেওঁলোকে যি কেতিয়াও মানে হেৰি কৰা নাই আগতে অভিনয় কৰি পোৱা নাই তেওঁলোকে আহি পেলাই ৰখি পেলাই তেওঁলোকে খোৱা বোৱাখিনি হোৱাৰ পিছত নোহোৱা হৈ যায় শ্বুটিং কৰাৰ মাজতে মানে গতিকে মানুহে আগুৰি ধৰে শ্বুটিং হৈ আছে তেনেকুৱা ধৰণৰতো হয় যেহেতু দাদা অসমীয়া চিনেমাৰ ভাল দিন আহিছে আৰু আপুনি ভৱিষ্যতে কিবা বলিউড জগতত ভূমিকা মৰাৰ কিবা সপোন আছে নেকি আপোনাৰ নাই মোৰ বলিউডত ভূমিকা মৰাৰ কোনো সপোন নাই মই ভাল চিনেমা নিৰ্মাণ কৰিব খুজিছোঁ সেইটো আমাৰ যিকোনো ভাষাত হ'ব পাৰে সেইটো আমাৰ অসমতে বহুত ভাষা আছে মানে আপোনাৰ প্ৰিয় চিনেমা বা প্ৰিয় অভিনেতা কোন মই একচুৱেলি নাছিৰুদ্দিন শ্বাহক মই এজন ভাল অভিনেতা হিচাপত মানে ভাবোঁ তেওঁ মোৰ প্ৰিয় অভিনেতা আৰু বহুত আছে প্ৰিয় অভিনেতা বিদেশী অভিনেতাও আছে ভাল লগা চিনেমা বুলি ক'বলৈ হ'লে কোনো এখন নিৰ্দিষ্ট চিনেমা নহয় বহুত চিনেমাই ভাল লাগে পৃথিৱীৰ বিভিন্ন ভাষাৰ চিনেমা চোৱাৰ সৌভাগ্য হৈছে গতিকে সেই যেহেতু বৰ্তমান সময়ত আপোনাৰ বলিউডৰ চিনেমাৰ পাছে দৌৰিছে অসমীয়া যিসমূহ চিনেমা বলিউডৰ চিনেমাৰ পাছে ৰণত দৌৰা বুলি ক'ব লাগিব কিমান দূৰ সফল হৈছে অসমীয়া চিনেমা কিছু চিনেমাই দৰ্শকৰ সঁহাৰি লাভ কৰিব সক্ষম হৈছে এইটো ভাল কথা তাৰ লগে লগে আমাৰ চিত্ৰ নিৰ্মাতাসকলৰ এটা দায়িত্ব আছে যে আমি ভাল দৰ্শকো নিৰ্মাণ কৰিব লাগিব যদি দৰ্শক নাহে বুলিয়ে আমি যে ভাল চিনেমা ভাল বিষয়বস্তুৰ ওপৰত চিনেমা নবনাম সেইটো নহয় ইয়াতে অকল চিত্ৰ নিৰ্মাতাসকলৰে নহয় চৰকাৰৰো দায়িত্ব আছে চৰকাৰেও ভাল ছবিক মানে ছবি নিৰ্মাতাসকলক লগত সহযোগ কৰাৰ প্ৰয়োজনীয়তা আছে চৰকাৰৰ সহায় অবিহনে কিছু ভাল কাম কৰাৰ সম্ভৱ নহয় কিন্তু দাদা এটা কথা অপ্ৰিয় হ'লে সত্য যে বহুতে আপুনি চিনেমাখন ঠিকেই নিৰ্মাণ কৰিছে আপুনি পোষ্টাৰিঙো কৰিছে ভিন্ন প্ৰান্তত ধৰক বহুতে শুভেচ্ছা ঠিকেই জনায় কিন্তু 100% মানুহে যদি আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে তাৰে ধৰক 50% মানুহেহে আপোনাৰ চিনেমা হলত চিনেমাখন চাবলৈ গৈছে তেনে ক্ষেত্ৰত দৰ্শকলৈ কি আহ্বান জনাব আচলতে 50% নহয় 5% মান মানুহে চিনেমা হললৈ যায় চিনেমা চাবলৈ কিন্তু মানে এইটো এটা সমস্যা আমাৰ আছে কাৰণ পশ্চিমবংগত যেনেকৈ বঙালী ভাষাৰ চিনেমা চাবলৈ মানুহ দৌৰি যায় বাংলাদেশত যেনেকৈ বঙালী ভাষাৰ চিনেমা চাবলৈ যায় যেনেকৈ তামিল তেলেগু কানাড়া মালায়ালম চিনেমাবিলাক দাক্ষিণাত্যত চাবলৈ মানুহে যেনেকৈ আগ্ৰহ প্ৰকাশ কৰে অসমীয়া চিনেমা চাবলৈ তেনেকুৱা আগ্ৰহ দেখা পোৱা নাযায় ইয়াৰ কাৰণ কি এইটো কোৱাটো টান আশা কৰিছোঁ ভাল দিন আহিব অসমীয়া মানুহ তেওঁলোকৰ দৰে চিনেমা চাবলৈ যাব হললৈ এখন ভাল চিনেমা হ'বলৈ হ'লে তাত কি লাগিব দাদা বহুতে ধৰক আপোনাৰ বিভিন্ন ষ্টাইল প্ৰদৰ্শন কৰে বহুত এতিয়া যিসমূহ অসমীয়া চিনেমা আছে একশ্যন বেছি দেখায় ড্ৰামা বেছি দেখায় ৰোমাঞ্চো থাকে তেনে ক্ষেত্ৰত কি বস্তুটো বেছি হ'লে এখন চিনেমা ভাল হয় আচলতে কাহিনীটো ভাল হ'ব লাগে চিনেমা এখনৰ কাহিনীটো ভাল হ'ব লাগে আৰু চলচ্চিত্ৰ এখন যিহেতু এটা মিশ্ৰিত কলা তাত অভিনয় সংগীত সকলোখিনি বস্তুৱে থাকে গতিকে এই কলাসমূহক ভালকৈ দৰ্শকৰ মনোগ্ৰাহীকৈ উপস্থাপন কৰাটোৱে এখন ভাল চিনেমা মাপকাঠি ছানশ্বাইন এগেইন চিনেমাখনৰ
বিশেষ গুৰুত্বপূৰ্ণ যিটো আৰ্হি আপোনালোকে নিৰ্মাণ কৰিছে এই চিনেমাখনৰ ধৰক সাসপেন্স কি আচলতে একচুৱেলি আমি চিনেমাখন বাস্তৱৰ পৰা অলপো আমি অতিৰঞ্জিত কৰা নাই প্ৰত্যেকটো আমাৰ চিনেমাৰ প্ৰত্যেকটো শ্বটে বাস্তৱধৰ্মী তাতে আমি অলপো অতিৰঞ্জিত কৰা নাই কাল্পনিক গ্ৰহণ কৰা নাই সেইটোৱে আমাৰ চিনেমাৰ মানে প্ৰধান বৈশিষ্ট্য বুলি মই ভাবোঁ কাৰণ আমি আমাৰ চিনেমাখনত আনকি কোনো হেৰি মেকআপ আৰ্টিষ্ট নাই কোনেও মেকআপ কৰা নাই উইদাউট মেকআপ আমাৰ চিনেমা হৈছে আমি চিনেমা কৰিছোঁ গতিকে আমাৰ চিনেমাখন অত্যন্ত বাস্তৱধৰ্মী চিনেমা আমি তাৰ কাহিনী তাৰ উপস্থাপন সকলোখিনি আমি বাস্তৱ ৰূপত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ দৰ্শকে চাই নিশ্চয় ভাল পাব আশা কৰিছোঁ দৰ্শকে চাই ভাল পাব সানশ্বাইন এগেইন চিনেমাখনৰ প্ৰডিউচাৰ নিৰ্মালী দেৱী আমাৰ সৈতে উপস্থিত আছে আমি তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম যে সানশ্বাইন এগেইন চিনেমাখনৰ কিছু অভিজ্ঞতাৰ বিষয়ে বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম নমস্কাৰ পোনপ্ৰথমে মই সকলোকে আপোনালোকৰ এই চেনেলটোলৈকে সাদৰে সম্ভাষণ জনাইছোঁ আৰু মই খুব ভাল পাইছোঁ আপোনালোকে আহি পেলাই আমাক এইখিনি সোধাৰ বাবে গতিকে চিনেমাখন আমাৰ বহুত দিনৰ মানে হেঁপাহ আছিল পোনপ্ৰথমে মই আচলতে ছবিত অভিনয় কৰিছিলোঁ বহুত চিৰিয়েল আৰু ছবি মই কৰিছোঁ আৰু মই প্ৰযোজনাও কৰিছোঁ পৰিচালনাও কৰিছোঁ দূৰদৰ্শন চিনেমাত বাইদেউ আপুনি অভিনয় কৰিছে মই প্ৰথমতে 99ত অনল কৰিছিলোঁ পৰমন্দৰ ৰাজবংশীত তাৰপিছত তৌফিক ৰহমানৰ মই এই মৰম তোমাৰ বাবেত কৰিছোঁ মুন্না আহমেদৰ জোন জ্বলে কপালত জখমত কৰিছোঁ তাৰপিছত ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা আৰু অঞ্জলি দাসৰ শিৱসাগৰ সতীৰাধিকা বুলি সেইখন আমি ৰজত কমলো পাইছিলোঁ সেই ছবিখনতো মই অভিনয় কৰিছিলোঁ তাৰপিছত দমনত এটা সৰু চৰিত্ৰত কৰিছিলোঁ আৰু শেহতীয়াকৈ এখন মই বঙালী ছবিত অভিনয় কৰিছোঁ টোটেল আপুনি কিমানখন চিনেমা টোটেল মই 9-10খন কৰিলোঁ যেহেতু চিনেমা জগতত আপোনাৰ এক সুকীয়া পৰিচয় আছে আৰু এটা সুদীৰ্ঘ যাত্ৰা সেই যাত্ৰাৰ যি ঘাত প্ৰতিঘাত বা যে অভিজ্ঞতা সেই অভিজ্ঞতা সম্পৰ্কে কিছু মই 1994 পৰা অভিনয়ৰ লগত জড়িত আছোঁ তাৰ আগতে স্কুল টুলত কৰিছিলোঁ টেলিভিশ্যনৰ লগত প্ৰথম মোৰ মুক্তাংগন বুলি এখন টেলিফিল্ম আছিল 1994ত সেইখন বলিন চৌধুৰীৰ আছিল সেইখনৰ যোগেদি মই দূৰদৰ্শনত আৰম্ভণি কৰিছিলোঁ তাৰ পৰা মই দূৰদৰ্শনৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ দিল্লী আমি গোটেই কেইটা মানে হেৰিতে আমি কাম কৰিছোঁ তাৰপিছত 2003ৰ পৰা মই পৰিচালনা আৰু প্ৰযোজনাত মই হাত দিছিলোঁ যেহেতু মই মানে জাৰ্ণালিজিম আৰু মাছ কমো কৰিছিলোঁ আৰু মই মানে এইটো খুব ইণ্টাৰেষ্টেড সেইকাৰণে এই লাইনটোত মই খুব কাম কৰি ভাল পাওঁ আৰু এখন ছবি কৰাৰ কাৰণে খুব হেঁপাহ আছিল আৰু যিহেতু এই লাইনটোত মই গোটেইখিনি কামেই কৰি পাইছোঁ আগতে মই এছিষ্টেণ্ট পৰিচালিকা হিচাপেও কাম কৰিছোঁ এক্টিঙো কৰিছোঁ প্ৰযোজনাৰ কামো কৰিছোঁ গতিকে তাৰপিছত ভাবিলোঁ এখন নিজে ছবি কৰোঁ কিন্তু ছবি এখন কৰিম বুলি ভাবিলেতো কৰিব নোৱাৰি এইটো এটা গধুৰ বোজা যেহেতু খুব কষ্ট কৰি এই কামটো কৰিলোঁ আৰু আমি ভাবিলোঁ যে এটা সত্য কাহিনীৰ আধাৰত আমি কিবা এটা কাম কৰিব পাৰোঁ নেকি আৰু যিটো কাম মানে আমি কৰিছোঁ সঁচাকৈ খুব ভাল লাগিছে আৰু মানুহে চাইও খুব ভাল পাব আমাৰ তাতে কোনো মানে কল্পনাৰ ধন আমি শুনা নাই আৰু গোটেইখিনি কামেই আমি বাস্তৱসন্মতভাৱে কৰিছোঁ ইভেন আমি যিখিনি আমাৰ ছবিত যিয়ে অভিনয় কৰিছে বেছি সংখ্যক আমাৰ আগতে অভিনয় নকৰা মানুহ আৰু আমি যিহেতু বস্তি অঞ্চলক লৈ পেলাই কাহিনী ভাগ কৰিছোঁ আমি বেছিভাগ বস্তিৰে ল'ৰা ছোৱালী আৰু তাৰে মানুহক লৈ কাম কৰিছোঁ আৰু খালি আমি আৰু মেইন যিটো প্ৰটাগনিষ্ট প্ৰজ্ঞান দাস কাশ্যপ আৰু প্ৰণামী বৰাই কৰিছে বাকী বেছিভাগে আমি মানে অভিনয় নকৰা মানুহক লৈ পেলাই কাম কৰিছোঁ আৰু সেইকাৰণে কামবিলাক খুব সুন্দৰ হৈছে আমাৰ ছবিত কোনো ধৰণৰ প্ৰসাধন নাই আমি যোন যেনেকৈ আছে সেনেকে আমি কাম কৰিছোঁ ছবিখনত মই প্ৰযোজক আৰু অভিনেত্ৰী হিচাপে এটা সৰু চৰিত্ৰ এটাত ভূমিকা মাৰিছোঁ যিহেতু মোৰ প্ৰথম মানে মোৰ নিচা অভিনয় গতিকে অভিনয়ৰ লোকটো সামৰিব নোৱাৰোঁ গতিকে বহুত কষ্ট কৰি আমি ছবিখন কৰিলোঁ আৰু এই ছবিখন কৰোঁতে বহুত তিতা মিঠা অভিজ্ঞতা আছে কাৰণ যিহেতু মই ইতিমধ্যে ক'লোৱে বস্তি অঞ্চলৰ ল'ৰা ছোৱালীবোৰক লৈ কাম কৰাটো বহুত অসুবিধা তেওঁলোকে নাজানে আচলতে কেনেকৈ কেমেৰাৰ আগত থিয় হ'ব লাগে কি কৰিব লাগে মই সকলোবিলাক মানে খুব কষ্ট কৰি কামখিনি কৰিছোঁ তেওঁলোকে
এনেকুৱা কৰে কেতিয়াবা ভাত পানী খুব ধুনীয়াকৈ আহি খালে খাই খপককৈ নোহোৱা হৈ যায় আকৌ যেতিয়া চিন আৰম্ভ হয় আমি মানে বিচাৰি বিচাৰি সিহঁতক আনিব লাগে এদিনটো এনেকুৱা কৰিছে মোৰ সেইদিনাখন অভিনয় আছিল মই আনি পেলাই গাড়ীৰে ল'ৰাকেইটা নমাই স্পটত থৈ আহিলোঁ আহি মই গৈ শাৰী এখন বেলেগত পিন্ধিব গ'লোঁ যেটো আমাৰ নদীৰ পাৰত শ্বুটিং আছিল তাৰপিছত গ'লোঁ মোক পিছত ফোন কৰিছে ইউনিটৰ পৰা যে আনা ল'ৰাখিনিতো নাই মই ক'লোঁ কি ক'লে আছে মইতো এইমাত্ৰ থৈ আহিছোঁ আই খুব সুন্দৰকৈ সিহঁতক কিবা কিবি কিনি মই খাবও দি থৈ আহিছোঁ তাৰপিছত মই আৰু সেনেকৈ আধা শাৰী পিন্ধা কৰিহে সিহঁতক ক'ৰ পৰা কেনেকৈ আনিছিলোঁ সেই জেগালৈকে বিচাৰি গৈছোঁ মানে সিহঁতৰ ঘৰবিলাকত বিচাৰি গৈছোঁ সিহঁতৰ সেই বস্তি অঞ্চলবিলাকত যাওঁ যে কোনোবাই গৈছে কোনোবাই লুডু খেলি আছে কোনোবাই মোবাইলত PUBG খেলি আছে কোনোবাই কৈছে এতিয়া মোৰ পেটৰ বিষ এতিয়া মই যাব নোৱাৰো এই মই অলপ পিছত মানে মই ঘৰৰ ভিতৰত যায় আৰু কেনেকুৱা পৰিৱেশত শাৰীখন কুচাই লৈছো লৈ পেলাই সিহঁতক টানি টানি আকৌ গাড়ীত ভৰাই লৈছো আমি কৈছো নাই নাই তোমালোকে যাবই লাগিব আৰু তাৰপিছত এটা দুটা কোনোবা নাহিলো আৰু সেনেকুৱা আৰু মানে ধৰক 7টা 8টা ল'ৰা আছিল তাৰ দুটা সেইদিনাখন নাহিলে আৰু আমি সেইদিনাখন এনেকৈ শ্বুটিংটো চলাই দিব লগা হৈছে মানে এতিয়া ধৰক যিখন চিনেমা আপোনালোকে নিৰ্মাণ কৰি উলিয়াইছে সানশাইন এগেইন দৰ্শকে চাই মানে সেই চিনেমাখনৰ পৰা কি লাভ কৰিব বা কি ধৰণে আমোদ পাব দৰ্শকে প্ৰথম কথা হৈছে আমাৰ ছবিখন এটা বস্তি অঞ্চলৰ প্ৰকৃত ঘটনা আৰু যাৰ মানে খুব ইচ্ছা থাকে কামটো কৰিব নোৱাৰে সিহঁতৰ খাবৰ কাৰণে ভাত নাই মাকগৰাকীও খুব কষ্ট কৰে আৰু বস্তি অঞ্চলত কি ঘটনা হয় ধৰা মানে বস্তিটো বিভিন্ন ঘটনা হ'ব পাৰে তাত মদৰ আড্ডা চলে জুৱাৰ আড্ডা চলে তাত বেয়া হেৰি কৰে গতিকে প্ৰতিটো ঘটনা আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আমি খুব সুন্দৰকৈ যিখিনি আমি সামৰ্থ্য অনুযায়ী পাৰিছোঁ আমি প্ৰতিটো ঘটনা খুব সুন্দৰকৈ দেখাইছোঁ আৰু আমাৰ কেমেৰা খুব সুন্দৰকৈ মানে গোটেইখিনি কাম আমি খুব ধুনীয়াকৈ কেমেৰা পাৰ্চনে দেখাইছোঁ এই চিনেমাখনত কোনটো ৰোল বেছি আছে ক্ৰাইম ড্ৰামা মাইষ্ট্ৰি বা আপোনাৰ কমেডি কোনটো বেছিকৈ আছে কমেডি আমাৰ বেছি নাই আমাৰ মই ক'লো তো ইতিমধ্যে যে যিখিনি বস্তি অঞ্চলত ঘটে তাততো কমেডি বেছিকৈ নঘটে তাত ড্ৰামা আছে তাত বস্তি অঞ্চলত কি লাগে কি বিচাৰে তেওঁলোকে চৰকাৰৰ পৰা কি পোৱা নাই তাৰপিছত তেওঁলোকৰ মানুহখিনিয়ে কেনেকৈ দিন ৰাতি চলিছে তেওঁলোকৰ ছোৱালী ক'ত কোনে লৈ গৈছে সেইটো গম নাপায় তেওঁলোকে কেনেকৈ মদৰ বেপাৰ কৰিছে কেনেকৈ ড্ৰাগছৰ বেহা কৰিছে তেওঁলোকৰ ছোৱালী যায় বিভিন্ন জেগাত কেনেকৈ বেয়া কাম কৰিছে বৰ্তমান সময়ত চলি থকা একদম ঘটনা একেবাৰে সঁচা ঘটনা তাতে কোনো এটা মানে আমি যিখিনি সৰুৰ পৰা দেখিছোঁ এই বস্তি অঞ্চলত সেনেকৈ দিনতে মানুহ এটা আহিব নোৱাৰি সিহঁতে ৰাস্তাতে ভাতৰ মানে লেতেৰা মানে যাব নোৱাৰি একদম সেনেকুৱা কামটো কৰিছোঁ ইমান কষ্ট কৰি আপোনালোকে চিনেমাখন আমি মানে কৰি উলিয়াইছে ধৰক বাইদেউ মই এইখিনিতে কৈ ল'ব বিচাৰিম বহু কষ্ট কৰি আপোনালোকে বহু ধৰক টকা খৰচ কৰিছে চিনেমাখনৰ নামত আৰু তেনে ক্ষেত্ৰত কিমান দূৰ সফল হ'ব বুলি ভাবিছে দৰ্শকলৈ কি আহ্বান জনাব দৰ্শকে চালে ভাল পাম আৰু ইতিমধ্যে আপোনালোকে আমাৰ পৰিচালকৰ পৰা গম পাইছে আমি মানে বিশ্বৰ বা ভাৰতৰ য'তে পঠাইছোঁ তাতে আমি কিবা এটা সুখবৰ পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু আশা কৰিছোঁ মানুহে নিশ্চয় আমাৰ ছবিখন খুব সুন্দৰভাৱে আঁকোৱালি ল'ব আৰু যিহেতু মোৰ এখন প্ৰথম ছবি ভাবিছোঁ আৰু ৰাইজে যদি আমাক সঁহাৰি দিয়ে তেতিয়া ভৱিষ্যতে আৰু ছবি কৰিম বুলি খুব মনত আশা পুহিছোঁ আৰু ইতিমধ্যে আমি গমো পাইছোঁ এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মায়ো অসমীয়া ছবিৰ কাৰণে বহুতখিনি আমাক সহায় আগবঢ়াব ইতিমধ্যে হলবিলাকলৈ বহুত মানে চৰকাৰে পইচা দিছে গতিকে খালি অসমীয়া মানুহে ছবি চাব আহিব লাগে আৰু চৰকাৰে এটা হেৰিও কৰিছে যে কিছুমান হল সৰু সৰু বনাব তাতে অলপ পইচাটো কম হেৰিত চাব পাৰিব কাৰণ কিছুমানৰ কাৰণে আমাৰ যিহেতু বেছিভাগ ফেমিলিয়ে মধ্যবিত্ত ফেমিলি আমাৰ এখন ছবি চাই 200 টকাকৈ এটা মানে হেৰি কৰিব নোৱাৰে মানে কিছুমানে নোৱাৰে সেইকাৰণে যদি ধৰক কলিকতাৰ নিচিনা 20 টকা 30 টকাটো যদি আমি টিকট পাওঁ সেনেকুৱা ব্যৱস্থা আৰু চৰকাৰে কৰিব লাগে সেইটো বিষয়ে বিভিন্ন মিটিং হৈছে ইতিমধ্যে মই গম পাওঁ আৰু গতিকে আৰু হ'ব বুলি আশা কৰিছোঁ আমি আৰু ভাবিছোঁ আমাৰ যিহেতু প্ৰডিউচাৰ ডিৰেক্টৰ কিছুমান আমাৰ হেৰি সংগঠন আছে আমি যদি মুখ্যমন্ত্ৰীক সেনেকৈ আৰু আহ্বান জনাওঁ যে আমাক সেনেকৈ কিছুমান হল লাগে ইতিমধ্যে সেই কথাটো আজি প্ৰফুল্ল মহন্ত দিনৰ পৰা সেইটো চলি আহিছে আমাক সৰু হল লাগে আমি চিনেমা চলাব লাগে গতিকে প্ৰথমতেতো আমাৰ অসমৰ মানুহবিলাকে চবে যাব লাগিব যেনেকৈ বাহিৰৰ মানুহবিলাকে ধৰক কলিকতাৰ বঙালী চিনেমা আহিলে চবে চায় তেলেগু
তেলেগু মাৰাঠী চবেই মানে নিজৰ নিজৰ ভাষাৰ ছবিবোৰ মানে চাই ভাল পায় আমাৰ সেই অসমীয়া মানুহৰ মাজত এই আগ্ৰহটো আহিব লাগিব যাতে আমি নিজক চিনি পাওঁ নিজৰ সংস্কৃতিটোক ধৰি ৰাখিব পাৰোঁ নিজেই কৰা কামখিনি নিজে চাব পাৰোঁ আমি যদি সলমান খান শাহৰুখ খানক চাই পইচা খৰচ কৰিব পাৰোঁ কিন্তু আমি আমাৰ আৰ্টিষ্টক চাই কিয় খৰচ কৰিব নোৱাৰোঁ সেই মনোভাৱটো প্ৰথমতে আমাৰ মনত জাগ্ৰত হ'ব লাগিব তেতিয়া আমি নিজে নিজে ঠিক হ'ব লাগিব আজি মই যদি প্ৰতিখন অসমীয়া ছবি চাব যাওঁ তেতিয়া আন এটা প্ৰডিউচাৰে কামটো কৰিবলৈ ভাল পাব সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ এনে কৈ থাকিলে নহ'ব সকলোৱে আহি চাব লাগিব তেতিয়া ইণ্ডাষ্ট্ৰীটো সহায় হ'ব বিচাৰিছোঁ যে আপুনি যেহেতু বহুকেইখন চিনেমাত সুদীৰ্ঘ কাল ধৰি অভিনয় কৰি আহিছে তেনে ক্ষেত্ৰত কেতিয়াবা আপুনি কিবা পৰিকল্পনা কৰিছে নেকি যে মই বলিউড জগতত যাম বা কিবা চিনেমা জগতত মই ভুমুকি মাৰিম বা এনেকুৱা একটা মানে সেইবিলাক আৰু এতিয়া আশা নাই এতিয়া ভাবিছোঁ অসমৰ আমি মানে মই ইতিমধ্যে বহুতো মানে ডকুমেণ্টাৰী কৰিছোঁ বিভিন্ন আমাৰ যিখিনি কালচাৰ আমাৰ যিটো মানে সংস্কৃতি আমাক ধৰা কি বস্তু লাগে আমাৰ নতুন প্ৰজন্মই কিখিনি চাব পাৰিব কি বস্তু লুপ্ত হ'ল সেনেকুৱা বিষয়ত আমি কাম কৰিবলৈ খুব আগ্ৰহী আৰু সেনেকুৱা বিষয়বিলাকত পাৰোঁ যদি ভৱিষ্যতে পৰিকল্পনা আছে সেনেকৈ কাম কৰিম বুলি ভাবিছোঁ কাৰণ প্ৰথমতে আমি আমাৰ অসমখনক আমি জানিব লাগিব আমাৰ নৱপ্ৰজন্মই জানিব লাগিব আমি অকল বলিউডি ষ্টাইলত বা বলিউডত যাই মই কিবা কাম কৰিম আমিতো এইটো ক্ষুদ্ৰ পঢ়ুৱা আমি বলিউডত যাই কি কৰিম কিন্তু আমাৰ ছবিকে যদি আমি বাহিৰত নিব পাৰোঁ তেতিয়া আমাক গম পাব যেনেকৈ ৰীমা দাসে এতিয়া বিশ্বত এটা নাম কৰিব পাৰিছে তেনেকৈ যদি আমি কিছুমান ছবি আৰু কিছুমান আগলৈকে লৈ যাব পাৰোঁ সেইটোৱে আমাৰ প্ৰথম পদক্ষেপ হ'ব বিশেষকৈ বহুকেইখন অসমীয়া চিনেমা ইতিমধ্যে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ছানশ্বাইন এগেইনো কিবা এটা ৰেকৰ্ড কৰিব নেকি সেইটো আৰু ওপৰৱালাৰ আশীৰ্বাদ লাগিব আপোনালোকৰ সকলোৰে মৰম চেনেহ লাগিব কাৰণ আশীৰ্বাদ আৰু মৰম চেনেহ নহ'লে একো কামেই আগবাঢ়ি যাব নোৱাৰে সেইটো এটা প্ৰথম কথা আৰু দৰ্শকলৈ শেষ অনুৰোধটো আপুনি জনাই লওক যে চিনেমাখন কেতিয়া আপোনাৰ চলচ্চিত্ৰ গৃহত আপুনি কেতিয়া মুক্তি দিব আৰু কেতিয়া দৰ্শকে চাব পাৰিব ইতিমধ্যে আমাৰ অসমত বহুত ছবি হৈছে আজিকালি মানে হল পাবলৈকে আজিকালি দিগদাৰ যদিও মানে চব ছবিয়ে মানে ছুপাৰহিট হোৱা নাই তথাপিও কিন্তু আজিকালি হল পাবলৈ বহুত কষ্ট মাৰ্চলৈকেতো ইতিমধ্যে হল নাই তাৰপিছত আমি সময় উলিয়াই পেলাই আমি ভাবিছোঁ এটা খুব শুভ দিনত মুক্তি কৰিম বুলি ভাবিছোঁ চিনেমা বাইদেউ বহুত অসমীয়া চিনেমা বহু সময়ত ৰিলিজ পাইছে তেনে ক্ষেত্ৰত বিভিন্ন সময়ত বহুত দৰ্শকে ইতিবাচক আৰু নেতিবাচক মন্তব্য কৰিয়াও আহিছে তেনে ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত একাংশ নেটিজেন আছে তেওঁলোকে ধৰক চিনেমাখনৰ ট্ৰেইলাৰটো চাই তেওঁলোকে জাজ কৰিবলৈ আৰম্ভ কৰিছে চিনেমাখন চাম নে নাচাম দৰ্শকে চাব নে নাচাব দৰ্শকে চিনেমাখন চাই কেনে পাব কোন দিশত যাব চিনেমাখন সেই বিষয়ে কি ক'ব বাইদেউ আচলতে সেইটো সত্য কথা নহয় কাৰণ আমি যিকোনো এটা বস্তু চকুৰে নেদেখালৈকে আমি জাজমেণ্ট দিয়াটো ভুল কাৰণ ছবি এখন বহুত কষ্ট কৰি নিৰ্মাণ কৰে এজন পৰিচালক বা প্ৰযোজকসকলে বা এখন ছবি অকল যে পৰিচালক প্ৰযোজকৰে কষ্ট নহয় এটা ইউনিট থাকে এটা ইউনিটত মানে সংগীতৰ পৰা আৰ্টিষ্টৰ পৰা এই চাহ দিয়া ল'ৰাটোলৈকে কষ্ট থাকে গতিকে সেই সকলো মানুহৰ তাতে কষ্ট জড়িত হৈ থাকে মই এটা আখৰতে ছবিখন বেয়া বুলি ক'ব নালাগে আমি ছবিখনত চাব লাগিব হয়তো কোনোবাটো দিক বেয়া হ'ব পাৰে সেইবুলি ছবিখনে যে বেয়া হ'ব সেইটো নহয় কিছুমান ছবিত হয়তো অভিনয় বেয়া হ'ব পাৰে কিছুমান নিৰ্মাণত কিবা ত্ৰুটি থাকিব পাৰে কিছুমানত বা সংগীত কিবা হ'ব পাৰে কিন্তু সেইটো কথা নহয় আমি গোটেইখিনি চালি যদি চাব লাগে আৰু গৈ চাইহে ক'ব লাগে নোচোৱাকৈ মানে আনক দেখি উঠিলকা কাট্ৰি বোলে মোকো খা ন সেইটো কথা নহয় মই প্ৰথমতে বস্তুটো কি চাব লাগিব তাৰ ওপৰত মই বস্তুটো চাই চিতি মই এটা কথা ক'ব লাগিব এনে কথা কৈ দিলেতো নহয় চব কথা মানুহে এনে ক'ব পাৰে কথা কৈ দিলে যে নহ'ব কাৰণ মানুহৰ কষ্টটোক এনেকৈ অথলে পেলাব নাপায় যেহেতু চিনেমা প্ৰেমীসকলৰ বাবে ভাল খবৰ আৰু যেহেতু অসমীয়া চলচ্চিত্ৰ জগতত বহুকেইখন চিনেমা আচলতে সফলতাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেনে ক্ষেত্ৰত নতুন এখন চিনেমা আহি আছে ছানশ্বাইন এগেইন বুলি চিনেমাখন আহি আছে আৰু কেতিয়া ৰিলিজ হ'ব সেই বিষয়ে দৰ্শকে গম পাব আমি সেই বিষয়ে আপোনালোকক অৱগত কৰাম তাৰ পূৰ্বেই বিদায় ল'ব লাগিব চাই থাকিব ডেম'ক্ৰেটিক আছাম ধন্যবাদ